Hello viewers, welcome to E-Rickshaman channel. Viewers, E-Rickshaman channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক আমাৰ এলিৰ এটা মডেল আছে, এই মডেলটোৰ বিষয়ে অকমান আপোনালোকক কম। আপোনালোকে দেখা পাইছে এইটো গাড়ী, যেনেকৈ আমাৰ আগৰ মডেলবিলাক আছিল এলি 1000, এইটো এলি ইকো মডেল। আৰু এই মডেলটোৰ মাজত ডিফাৰেন্স কি আছে মই আপোনালোকক বুজাই দিছো অকমান। যেনেকৈ আমাৰ এইটো মডেল আছে, এই মডেলটো অকমান হেভি হয়। এই মডেলটোৰ ওয়েট অলপ বেছি আছে। এই মডেলটো এই ষ্টিলৰ যেটো বডি আছে, বডিবিলাক আপোনালোকে দেখা পাব। এই বডিবিলাক এইবিলাক অলপ মোটা মোটা আছে, বডিটো ওয়েট অলপ বেছি আছে, সেইকাৰণে এইটো গাড়ীটো অলপ হেভি হয়। আমাৰ অলপ মোটা আছে গাড়ীবিলাকৰ, এইবিলাক বডি মোটা আছে, পিছফালে এইবিলাক হেৰি আছে। কিন্তু এই মডেলটো আপোনাৰ এই মডেলটো অকমান লাইট আছে। লাইট আমাৰ এই মডেলটো এইকাৰণে লাইট কৰা হৈছে, মানে এই মডেলটোত কি হয় কি এই মডেলটো যিমান মাইলেজ আছে, এইটো মডেলৰ ইকো মডেলটো মাইলেজটো অকমান বেছি আছে। বেছি এইকাৰণে মানে গাড়ীখন অলপ লাইট কৰি দিয়া হৈছে। লাইট কৰি দিয়া হোৱাৰ কাৰণে মানে গাড়ীখনৰ মাইলেজটো অলপ ভাল পাইছে। বাকী মটৰ, কন্ট্ৰোলাৰ, বেটাৰী সব একে আছে। এখন গাড়ীটো যদি 1150-1200 মটৰ লগোৱা আছে, এখন গাড়ীটো 1150-1200 মটৰ লগোৱা আছে। আৰু বাকি কন্ট্ৰোলাৰ হে একে লগোৱা আছে, কিন্তু বডিটো হালকা হোৱাৰ কাৰণে গাড়ীখনৰ মাইলেজটো অলপ বেছি আছে। খালি ডিফাৰেন্সটো এনেকৈ যেনে এইখনত এলো হুইল আছে, এইখনত আপোনাৰ এলো হুইলটো নাই। এলো হুইলটো নাই এইখনত। আৰু আগফালে বাকি সব প্ৰায়বোৰ ডিজাইন একে আছে, আপোনালোকে দেখা পাইছে। খালি গাড়ীখন অকমান হালকা আৰু স্পেচটো অলপ বেছিকে কৰি দিয়া হৈছে। যেটো ভিতৰৰ স্পেচ আছে, ভিতৰৰ স্পেচটো অকমান সিটবিলাক অকমান বহলকে ভিতৰত ধুনীয়াকৈ আমাৰ দুজন মানুহ ধুনীয়াকৈ বহিব পৰাকৈ স্পেচটো এনেকৈ বনাই দিয়া হৈছে যে 2-4জন মানুহ আৰামত বহিব পাৰে। এনেকুৱাকৈ এখন গাড়ী আমাৰ ইকো মডেল হয়। এখন টপ মডেল হয়, এখনৰ পিছতে এখন গাড়ী আহে। গতিকে বিৰাট আপোনালোকে আহিব পাৰে, আমাৰ ডিলাৰ আহিলে এখন গাড়ী ল'ব পাৰে। এখন গাড়ী মাইলেজ ভাল আছে, বেটাৰী আপোনাৰ 135-140 AH বেটাৰী দি দিওঁ লগত, আৰু 15 মাহৰ ওৱাৰেণ্টি থাকে বেটাৰীবিলাকত। মটৰ কন্ট্ৰোলাৰ আপোনাৰ 1150-1200 মটৰ কন্ট্ৰোলাৰ থাকে। আগফালৰ জেগাও বৰ ধুনীয়াকৈ, ড্ৰাইভাৰ সিটটো অলপ বহলকৈ দিয়া আছে। গাড়ীখন চলাই আপোনালোকে কমফৰ্ট পাব। গাড়ীখন আপোনালোকে ল'লে হয়তো কেছ পইচাও ল'ব পাৰে আপোনালোকে, বা ফাইনেন্সতো ল'ব পাৰে। যদি আপোনালোকে ভাবিছে যে গাড়ীখন কেছত আমি কিনিম, কেছত যদি আপুনি গাড়ীখন কিনিম বুলি ভাবে, তেতিয়াহ'লে কেছত অলপ ডিছকাউণ্ট আছে আমাৰ। গতিকে ডিছকাউণ্ট পাই যাব। ধৰক গাড়ীখনৰ দাম আপোনাৰ 170 আছে, আমি 5000-6000 টকা ডিছকাউণ্ট কৰি গাড়ীখন দি দিওঁ। বা হয়তো চাওঁ কেতিয়াবা অফাৰো আহে, 10,000 টকাও ডিছকাউণ্ট হৈ যায়, 160 গাড়ীখন আমি দি দিওঁ কেতিয়াবা কেছ হ'লে। আৰু ফাইনেন্সত যদি লয় গাড়ীখনৰ 170 পৰিব। ফাইনেন্স আছে আমাৰ, আপোনাৰ বেংকত ফাইনেন্স আছে, প্ৰাইভেট ফাইনেন্স আছে। আপোনাৰ 50,000, 55,000, 45,000, 50, বা আপুনি 55 দিলে, যিমান বেছিকৈ আপুনি ডাউন পেমেণ্ট দিয়ে সিমান ভাল হয়। তথাপি 45 মানৰ পৰা আমি ষ্টাৰ্ট কৰোঁ। 45, 50, 60 আপুনি যিমান দিব পাৰে ইমান ডাউন পেমেণ্টত দিব। ইনষ্টলমেণ্টটো তেনেকৈ আপোনাৰ আহিব প্ৰায় 6,500-7,000ৰ ভিতৰত এনেকৈ ইনষ্টলমেণ্টটো আহে। গতিকে 2 বছৰ নাথাকে, 2 বছৰতকৈ কমেই হয়, 2 বছৰতকৈ কমেই হয়। হয়তো 20 মাহ হ'ব, নহ'লে 21 মাহ হ'ব, এনেকুৱাকৈ থাকিব। গতিকে আপোনালোকে আহিব আমাৰ তাত। যদি গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ সব আমি ডিলাৰৰ ফালৰ পৰা কৰি দিম। এতিয়া ইঞ্চুৰেঞ্চটো আমি 1 বছৰৰ কাৰণে কৰি দিম, আৰু ফিটনেছটো আমি 2 বছৰৰ কাৰণে কৰি দিম। আৰু ৰেজিষ্ট্ৰেশ্যনটো এতিয়া নতুন আপডেট আছে, ৰেজিষ্ট্ৰেশ্যনটো আমি 15 বছৰৰ কাৰণে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰি দিম। তাৰমানে আপোনালোকৰ RC টেক্সটো 15 বছৰলৈকে দিব নালাগে। যেতিয়ালৈকে গাড়ী থাকে তেতিয়ালৈকে আপোনাৰ RC টেক্সটো ফ্ৰী থাকিব। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আহিব আমাৰ ডিলাৰত। আমাৰ ডিলাৰটো আপোনালোকে সকলোৱে জানে, ত্ৰিবেণী হল আছে, তেজপুৰ ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে। মুনলিট স্কুল আছে, মুনলিট স্কুলৰ লগতে আমাৰ ডিলাৰ লাগি আছে। গতিকে আপোনালোকে ডিলাৰত আমাৰ আহিব, গাড়ী চাই আপোনালোকে ফাইনেন্স কৰি লৈ যাব পাৰিব। থেংক ইউ ভিউৱাৰ্ছ।